অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি অনুশীলনী 7B কিছু অংক আলোচনা কৰিছিলোঁ। আজি আমি ৰৈ যোৱা অংক কিছু আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিবা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আমি আজি অংক কৰিব বিচাৰিছোঁ 1 নম্বৰৰ বিৰ 7 নম্বৰটো। বৰ্তমান 7 নম্বৰটো 9 নম্বৰটো এই দুটা কৰি দিম, তোমালোকে বাকীকেইটা অংক কৰিব লাগিব। আছো 7 নম্বৰ অংকটো কৰি চাওঁ। 7 নম্বৰ অংকটো দিয়া আছে যে 297ক ঘনফল উলিয়াব দিছে। আমি অংকটো পাতি ল'লোঁ। এতিয়া ইয়াৰ ঘনফল উলিয়াব লাগিলে আমি কিউব কৰি লৈছোঁ। তাৰপিছত আমি 300ৰ পৰা যেতিয়া 3 মাইনাছ কৰি দিম তেতিয়া 297 হ'ব। আৰু এতিয়া আমি ইয়াক সমাধান কৰিবলৈ সহজ হৈ পৰিল। a মাইনাছ b হোল কিউব সূত্ৰ হৈ গ'ল। গতিকে a কিউব মাইনাছ 28 a স্কুৱেৰ b 300 স্কুৱেৰ ইনটু 3 প্লাছ 28 ab স্কুৱেৰ, a মান 300 আৰু b মান আছে 3 স্কুৱেৰ আৰু মাইনাছ b কিউব হ'লে 3 কিউব হ'ব। হৈছে? ইয়াৰ পিছত আমি 300 যিহেতু তিনিটা পূৰণ হৈ থকাটো বুজাইছে ইয়াত, গতিকে তিনিটা প্ৰথমতে আমি পূৰণ কৰি ল'ম। 3 3 গুণ 9, 9 3 গুণ 27 হ'ল আৰু ইয়াত দুটা কৰি আছে, গতিকে 3 বাৰ দুটাকৈ আমি 6টা পাম। আমি ইয়াক পূৰণ কৰি থকাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ আগৰ সংখ্যাটো যেইবাৰ পূৰণ কৰিব দিছে সেইবাৰ পূৰণ কৰিব লাগিব, যিমানবাৰ পূৰণ কৰিব দিছে। তাৰপিছত আৰু পিছফালে যিটো শূন্য আছে, কেইটাকৈ শূন্য আছে, যেইটাকৈ শূন্য আছে তাৰ 3 গুণ হৈ যাব। 3 গুণ হ'লে 6টা শূন্য হ'ব, গতিকে আমি ইয়াৰ পিছফালে 6টা শূন্য বহুৱাই দিম। হৈছে? তাৰপিছত আমি 3 3 গুণ 9 পালোঁ আৰু ইয়াতো 9 পালোঁ। 3 3 গুণ 9, কাৰণ ইয়াত স্কুৱেৰ আছে নহয়। 3 3 গুণ 9 হ'ল, 9 9 গুণ 81 হ'ব। আৰু ইয়াত দুটা শূন্য আছে, দুবাৰ পূৰণ কৰিব দিছে, গতিকে দুগুণ হৈ যাব, 4টা শূন্য হৈ যাব। হৈছে? তাৰপিছত চোৱা, এইটো প্লাছ চিন আছে। 3 3 গুণ 9 আৰু 3 3 গুণ 9 হ'ল, 9 9 গুণ 81 হ'ব। আৰু ইয়াত দুটা শূন্য আছে, এই দুটা বহুৱাই দিলোঁ। 3টা 3 পূৰণ কৰিলে 27 হ'ব। এতিয়া তোমালোকে চোৱা, এই সংখ্যাটো আৰু এই সংখ্যাটো যোগত আছে আৰু এইটো বিয়োগত আছে, গতিকে যোগকেইটা এফাল কৰা। 27 আৰু 60 হৈছে? তাৰপিছত ইফালে যিটো 81 আছিলে, 8100 অৰ্থাৎ 8100, সেইটো আমি ইফালে আনিম। এইখিনি ব্ৰেকেটৰ ভিতৰত ৰাখিছোঁ। তাৰপিছত এইখিনি আৰু এইখিনিও আমি যোগ কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখি। হ'ল? এতিয়া এইখিনি যোগ কৰি দিয়া। 0 আৰু 0 যোগ কৰিলে 0 হ'ব, 0 আৰু 0 যোগ কৰিলে 0 হ'ব, 0 আৰু 1 যোগ কৰিলে 1 হ'ল, 0 আৰু 8 যোগ কৰিলে 8 হ'ব। তাৰপিছত দুটা শূন্য আছে আৰু 7 2। এইবাৰ এইখিনিকো যোগ কৰি দিয়া। 81 0 0 2 7 হ'ল? আমি এতিয়া কি কৰিম? এইখিনিৰ পৰা এইখিনি বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে আমাৰ ফলাফলটো ওলাই পৰিব। 0ৰ পৰা 7 নাযায়, 10, ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ, ইয়াত 10 হ'ল, ইয়াৰ পৰা 1 ধাৰ কৰিলে 9 থাকিল, 10 হ'ল। 10ৰ পৰা 7 গ'লে 3 হ'ব, 9 আছিলে, 9ৰ পৰা 2 গ'লে 7 হ'ব। ইয়াতে 0 ৰ'ল, 0 হ'ল। 8ৰ পৰা 0 গ'লে 8 হ'ল, 0ৰ পৰা 1 নাযায়, গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে 10 হ'ল, ইয়াত 9 থাকিলে, 10ৰ পৰা 1 গ'লে 9 হ'ব, 9ৰ পৰা 8 গ'লে 1 হ'ল। তাৰপিছত ইয়াত 1 ধাৰ কৰিছিলোঁ নহয়, 6 থাকিলে আৰু ইয়াত 2 থাকিলে। আমাৰ উত্তৰটো এইটো হৈ গৈছে। কৰি চোৱা থিয়কে। 27008100 7200018। 10ৰ পৰা 7 গ'লে 3 হ'ব, 9ৰ পৰা 2 গ'লে 7 হ'ব। ইয়াতে 0 থাকে, 0ৰ পৰা 0 গ'লে 0 হ'ল, 8ৰ পৰা 0 গ'লে 8 হ'ল, 10ৰ পৰা 1 গ'লে 9 হ'ল, 9ৰ পৰা 8 গ'লে 1 হ'ল, 6 হ'ল, 2 হ'ল, 2 6 1 9 8 0 7 3 হৈছে? এইটো শুদ্ধ হৈ গৈছে।
গতিকে আমাৰ এইটো অংক সমাধা হৈ গ'ল তাৰপিছত মই তোমালোকক 9 নম্বৰ অংকটো কৰি দিব বিচাৰিছোঁ আৰু বাকিকেইটা অংক তোমালোকে কৰিব পাৰিবা এইটো 10 + 0.1 হোল কিউব কৰি ল'লে হ'ল 1000 + 1 হোল কিউব 1000 - 2 হোল কিউব 1000 পৰা 2 মাইনাছ কৰিলে 998 হ'ব 100 - 0.1 কৰিলে 99.9 হ'ব এইটো 30 + 0.5 কৰি ল'লে এইটো আমাৰ কৰিব পাৰিম হোল কিউব কৰি ল'লে হৈছে গতিকে এইটো মই তোমালোকক কৰি দিছোঁ চোৱা কেনেকৈ কৰিছোঁ ইয়াক আমি হোল কিউব কৰি দিলোঁ তাৰপিছত ইয়াতে 5 আছে প্লাছ 0.01 হোল কিউব আমি 5 আৰু 0.01 যদি আমি যোগ কৰোঁ তেতিয়া আমি কিমান পাম 5.01 পাম এতিয়া a + b হোল কিউব সূত্ৰ হৈছে a কিউব প্লাছ 28 a স্কুৱেৰ 5 স্কুৱেৰ b মান 0.01 প্লাছ 28 ab স্কুৱেৰ a মান 5 আছে আৰু b মান 0.01 হোল স্কুৱেৰ হ'ল আৰু b কিউব 0.01 হোল কিউব হৈছে এতিয়া তিনিটা 5 পূৰণ কৰা 5 × 5 = 25 5 × 25 = 125 হ'ব তাৰপিছত এইখিনি পূৰণ কৰিম আমি 5 × 5 = 25 3 × 25 = 75 হ'ব 75 লগত 0.01 পূৰণ কৰা 5 × 5 7 × 7 আমি দেখা পালোঁ দুটাৰ আগত দশমিক চিন আছে গতিকে দশমিক চিন হ'ল 0.75 আকৌ কৈছোঁ চোৱা 5 × 5 = 25 25 3 × 75 হ'ব 75 লগত 0.01 পূৰণ কৰিলে 0.75 হ'ব তাৰপিছত ইয়াত চোৱা 0.01 দুটা পূৰণ কৰা 1 × 1 হ'ল যিটো 1 2 3 4টা আগত দশমিক আছে 1 2 3 4 ইয়াতে দশমিকটো হ'ব আৰু 5 3 × 15 ইয়াৰ লগত পূৰণ কৰি দিয়া 5 × 5 0 0 0 1 × 1 0 0 0 5 1 0 0 0 1 2 3 4টা আগত দশমিক আছে 1 2 3 4 ইয়াতে দশমিকটো হ'ব অৰ্থাৎ 0.0015 এবাৰ ইয়াতে 0.01 তিনিটা পূৰণ হৈ আছে পূৰণ কৰা 0.01 দুটা পূৰণ কৰিলে 0.0001 হৈছিলে এতিয়া 0.01 আকৌ পূৰণ কৰিলে 1 × 1 1 0 × 0 1 0 0 1 0 0 1 2 3 4 5 6টা আগত দশমিক আছে 1 2 3 4 5 6টা আগত দশমিক আমি বহুৱাই দিলোঁ দুটা শূন্য বেছিকৈ দি লৈ হ'ল এতিয়া আমি আটাইখিনি যোগ কৰি চাম গোটেইকেইটা যিহেতু যোগ চিনত আছে গতিকে আমি এইফালে পাতি যোগ কৰি চাম 125 পইণ্ট এইটো গোটা মানৰ পিছফালে দশমিক চিনটো থাকিব তাৰপিছত ইয়াৰ পইণ্টৰ তলত পইণ্ট পাতি 75 কৰিলোঁ তাৰপিছত 0.0015 পাতিলোঁ তাৰপিছত আমি পাতিলোঁ 0.000001 1 2 3 4 5টা 1 2 3 4 5টা শূন্য আছে এতিয়া আমি এটা যোগ কৰি চাম ইয়াত যিহেতু ইটোৰ পিছফালে একো নাই ইয়াৰ সমান্তৰালভাৱে আমি শূন্য কিছুমান বহুৱাই লৈছোঁ ইয়াৰ ওপৰৰ পৰা হৈছে এতিয়া যোগ কৰি দিয়া 1 0 হ'ব 5 1 5 হ'ল 7 হ'ল 0.5 2 1 125.751501 আকৌ চোৱা 1 0 5 1 5 7 হৈছে আমি ফলাফল পাম 125.751501 এইটো হৈছে আমাৰ ফলাফলটো হৈছে এতিয়া আমি 2 নম্বৰ অংকলৈকে গুচি যাম 2 নম্বৰ অংক দিয়া আছে সৰল কৰা প্ৰথম অংকটো চোৱা প্ৰথম অংকটো দিয়া আছে যে 12 পূৰণ 12 পূৰণ 12 যোগ 11 পূৰণ 11 পূৰণ 11 যোগ 3 পূৰণ 132 পূৰণ 23 এতিয়া আমি এইটো সমাধা কৰিম আমাৰ সূত্ৰটো a কিউব প্লাছ b কিউব প্লাছ 28 ab ইনটু a প্লাছ b এই সূত্ৰৰ সহায়ত আমি কৰিব লাগিব
আমাক দিয়া আছিলে যে 12 পূৰণ 12 পূৰণ 12 যোগ 11 পূৰণ 11 পূৰণ 11 যোগ 3 পূৰণ 132 পূৰণ 23 আমি সূত্ৰ প্ৰয়োগ কৰিম ইয়াত a কিউব হ'লে ইয়াত 12 আছে গতিকে 12 কিউব প্লাছ 11 কিউব a কিউব প্লাছ b কিউব প্লাছ 28 ab হ'লে ইয়াতে a মান কিমান আছিলে 12 আছিলে 12 পূৰণ 11 হ'ব 28 ab ইনটু a প্লাছ b হ'লে 12 যোগ 11 এতিয়া কৰিছোঁ হয়তো নহয় 12 কিউব আছে গতিকে 12 পূৰণ 12 পূৰণ 12 হৈছে 11 কিউব 11 পূৰণ 11 পূৰণ 11 হৈছে 28 ab a ইনটু b বুলি কৈছে 12 11 গুণ 132 হ'ব আৰু এই দুটাক যোগ কৰিলে 23 হ'ব 2 1 3 1 1 2 23 হ'ল গতিকে এইটো আমাৰ কি সূত্ৰত পৰিল a কিউব প্লাছ b কিউব প্লাছ 28 ab ইনটু a প্লাছ b গতিকে এইটো আমি কি পাম a প্লাছ b হোল কিউব 12 যোগ 11 হোল কিউব হ'ব তোমালোকে দেখিছিলা দেখুৱাই দিছোঁ মই তোমালোকক ইয়াত দেখিছা a কিউব প্লাছ b কিউব প্লাছ 28 ab ইনটু a প্লাছ b গতিকে a প্লাছ b হোল কিউব বুলি পাতিব পাৰিম ইয়াতে a মান আছে 12 আৰু b মান আছে 11 গতিকে 12 যোগ 11 হোল কিউব হ'ল দুটা যোগ কৰা 2 1 3 হ'ল 1 1 2 হ'ল 23 কিউব 23 তিনিটা পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 3 2 গুণ 6 3 2 গুণ 6 2 2 গুণ 4 9 6 6 12 2 7 গ'ল 1 4 1 5 529 হ'ল আকৌ 23 পূৰণ কৰা কাৰণ তিনিটা কৰিব দিছে দুটা কৰিছিলোঁ 9 3 গুণ 27 7 গ'ল 2 3 2 গুণ 6 7 8 5 3 গুণ 15 9 2 গুণ 18 8 7 গ'ল 1 2 2 গুণ 4 1 5 5 2 গুণ 10 7 8 16 7 গ'লে 5 10 11 7 গ'লে 2 1 আমি পাম 12 16 7 এইটো হৈছে আমাৰ ফলাফল আকৌ চোৱা 3 3 গুণ 9 3 2 গুণ 6 2 3 গুণ 6 2 2 গুণ 4 9 6 6 12 7 গ'ল 1 4 1 5 9 3 গুণ 27 7 গ'ল 2 3 2 গুণ 6 7 8 5 3 15 2 9 গুণ 18 7 গ'ল 1 2 গুণ 4 1 5 5 2 গুণ 10 7 8 16 7 গ'ল 1 5 10 11 7 গ'ল 1 2 আৰু 1 12167 হ'ব আমাৰ ফলাফল হৈছে ইয়াৰ পিছত মই তোমালোকক বি নম্বৰ অংকটো কৰি দিব বিচাৰিছোঁ ভালদৰে গুৰুত্ব সহকাৰে চাবা 2 নম্বৰ অংকটো দিয়া আছে যে x - y হোল কিউব প্লাছ x প্লাছ y হোল কিউব প্লাছ 28 x - y হোল স্কুৱেৰ ইনটু x প্লাছ y প্লাছ 28 x - y ইনটু x প্লাছ y হোল স্কুৱেৰ ইয়াত আছে আমাৰ a কিউব প্লাছ b কিউব a কিউব এইখিনি মানক যদি আমি a ধৰোঁ এইখিনিক b ধৰোঁ a কিউব প্লাছ b কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 ab স্কুৱেৰ গতিকে a প্লাছ b হোল কিউবে হ'ব এতিয়া আমি অংকটো কৰি চাম এইখিনি a ধৰিছিলোঁ এইখিনি b ধৰিছিলোঁ গতিকে a কিউব প্লাছ b কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 ab স্কুৱেৰ হৈছে আমি কি পাতিব পাৰিম a প্লাছ b হোল কিউব এইখিনি a হ'ল প্লাছ x প্লাছ y হোল কিউব হ'ল ইয়াত y আৰু y এটা প্লাছ আৰু এটা মাইনাছ আছে কাটা গৈছে টুৱাইছ x হ'ল টুৱাইছ x হোল কিউব হ'ল ইয়াত যদি ভাঙো 2 3টা পূৰণ কৰিলে 8 হ'ব আৰু x কিউব এইটো হৈছে আমাৰ ফলাফল হৈছে তাৰপিছত অংকটো কৰি দিব বিচাৰিছোঁ 3 নম্বৰ অংকটো দিয়া আছে a প্লাছ b হোল কিউব প্লাছ a মাইনাছ b হোল কিউব এতিয়া আমি চাওঁ a প্লাছ b হোল কিউব সূত্ৰটো কি হ'ব a কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ প্লাছ b কিউব হৈছে তাৰপিছত a মাইনাছ b হোল কিউব সূত্ৰটো ভাঙা এইটো কি হ'ব a কিউব মাইনাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ মাইনাছ b কিউব ইয়াতে a কিউব প্লাছত আছে ইয়াতে a কিউব প্লাছ আছে এই দুটা কটা নাযায় b কিউব আৰু b কিউব এই দুটা কটা যাব 28 a স্কুৱেৰ b 28 a স্কুৱেৰ b এই দুটা কটা গ'ল আমাৰ কি থাকিলে a কিউব দুটা আছে গতিকে টুৱাইছ a কিউব বুলি লিখিব পাৰিম আমি আৰু 28 ab স্কুৱেৰ 28 ab স্কুৱেৰ কেইটা আছে ইয়াত তিনিটা আছে 6টা আছে 6 ab স্কুৱেৰ হ'ল আমি কমন লৈছোঁ টুৱাইছ a কমন ল'লে কিমান হ'ব ইয়াত a স্কুৱেৰ হ'ল আৰু ইয়াত 28 b স্কুৱেৰ হ'ল এইটো হৈছে আমাৰ ফলাফলটো এবাৰ 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ অংকটো আৰু 6 নম্বৰ অংকটো মই তোমালোকক কৰি দিম 5 নম্বৰ তোমালোকে কৰিব লাগিব ই নম্বৰটো 4 নম্বৰ অংকটো দিয়া আছে যে p প্লাছ 4q হোল কিউব মাইনাছ p মাইনাছ 4q হোল কিউব এই অংকটো মই তোমালোকক কৰি দিছোঁ তোমালোকে ই নম্বৰ অংকটো কৰিব লাগিব
চোৱা কেনেকৈ কৰিছোঁ p প্লাছ 4q হোল কিউব মাইনাছ p মাইনাছ 4q হোল কিউব এইখিনি যদি আমি ভাঙিব খোজোঁ তেতিয়াহ'লে কি পাম চোৱা a কিউব প্লাছ 28a স্কুৱেৰ ইয়াত a মান আছে p স্কুৱেৰ b মান 4q আছে 28ab স্কুৱেৰ b স্কুৱেৰ হ'লে 4q হোল স্কুৱেৰ তাৰপিছত b কিউবৰ মান হ'ব 4q হোল কিউব এইখিনি আমি বন্ধনীৰ ভিতৰত ৰাখিলোঁ তাৰপিছত এইখিনিও আমি বন্ধনীৰ ভিতৰত ৰাখিয়ে কৰিম চোৱা p মাইনাছ 4q হোল কিউব আছে গতিকে p কিউব মাইনাছ 28p স্কুৱেৰ 4q প্লাছ 28p 4q স্কুৱেৰ মাইনাছ 4q হোল কিউব তাৰপিছত এইখিনি আমি ভাঙিম এই 4 × 12 হৈছে 12p স্কুৱেৰ q 4 4 16 3 16 48p q স্কুৱেৰ 4 4 16 4 16 64 q কিউব তাৰপিছত এইখিনি ভাঙা p কিউব মাইনাছ ইয়াতো 12p স্কুৱেৰ q হ'ব প্লাছ 48p q স্কুৱেৰ হ'ল আৰু মাইনাছ 64 q কিউব বন্ধনীবিলাক উঠাই দিলে কি হ'ব p কিউব প্লাছ 12p স্কুৱেৰ q প্লাছ 48p q স্কুৱেৰ প্লাছ 64 q কিউব ইয়াত মাইনাছ আছে গতিকে মাইনাছ p কিউব মাইনাছ আছে প্লাছ 12p স্কুৱেৰ q এইটো প্লাছ আছিলে মাইনাছ হ'ব 48p q স্কুৱেৰ মাইনাছ আছিলে প্লাছ হ'ব 64 q কিউব এই p কিউব মাইনাছত আছে প্লাছত আছে এইটো কটা গ'ল তাৰপিছত 48p q স্কুৱেৰ 48p q স্কুৱেৰ এটা প্লাছ এটা মাইনাছত কটা গৈছে আৰু বাকীকেইটা কটা নাযায় 12 আৰু 12 যোগ কৰিলে 24 হ'ব 24p স্কুৱেৰ q হ'ল আৰু ইয়াতে 64 আৰু 64 যোগ কৰা কৰিলে 4 4 8 6 6 12 128 q কিউব কমন লোৱা বা আমি ইয়াক এনেকৈ ৰাখিব পাৰোঁ ফলাফলটো আমি যদি 12 আৰু 128ৰ কমন ল'ব ইচ্ছা কৰোঁ তেতিয়াহ'লে দুইটাকে যোৱা গসাউৰে আমি ইয়াক কমন লৈ কৰিব লাগিব কিন্তু আমি উত্তৰটো ইয়াতে এনেকৈ ৰাখি দিলোঁ এনেকৈ ৰাখিলে তোমালোকৰ উত্তৰটো অশুদ্ধ নহয় এতিয়া আজি ভিডিঅ'টোৰ শেষৰ অংকটোলৈ মই যাব বিচাৰিছোঁ শেষৰ অংকটো হৈছে f নম্বৰ অংকটো অৰ্থাৎ 6 নম্বৰ অংকটো ইয়াত দিয়া আছে x/2 প্লাছ টুৱাইচ y/3 হোল কিউব মাইনাছ x/2 মাইনাছ টুৱাইচ y/3 হোল কিউব x/2 plus twice y/3 whole cube minus x/2 minus twice y/3 whole cube ইয়াতো আমাৰ দেখা পাইছোঁ যে a plus whole cube আৰু a minus whole cube সূত্ৰৰ সংমিশ্ৰণ হৈ আছে মাত্ৰ ইয়াক বিয়োগ কৰিব দিছে a plus whole cube পৰ ফলাফলখিনিৰ পৰা a minus whole cube ফলাফলখিনি বিয়োগ কৰিব দিছে ইয়াত আমি ভাঙিম a cube plus 28 a square x/2 whole square b মান twice y/3 plus 28 ab square x/2 into twice y/3 whole square plus b cube twice y/3 whole cube হ'ল এইখিনি ইয়াৰ পিছৰখিনি কৰা মাইনাছ বন্ধনী দি লৈছোঁ x/2 whole cube plus minus 28 a square x/2 square b মান twice y/3 plus 28 ab square a মান 2 বা x/2 আৰু b মান twice y/3 whole square minus b cube twice y/3 whole cube আমি এতিয়া ইয়াক ফলাফলটো উলিয়াই ল'ম x কিউব হ'ল আৰু তলত 8 হ'ব প্লাছ 3 আৰু 3 কটা গ'ল এটা x স্কুৱেৰ হ'ল আৰু তলত 4 হ'ল তাৰপিছত টুৱাইচ y তাৰপিছত চোৱা 28 x/2 ইনটু কিমান হ'ব 2 2 গুণ 4 4y স্কুৱেৰ by 9 plus 8y cube by 3 3 9 3 27 হ'ল minus একেদৰে ইয়াত চোৱা x cube by 8
প্লাছ এক্স স্কুৱেৰ বাই ইয়াতেও 3 আৰু 3 কটা গৈছে এক্স স্কুৱেৰ বাই 4 ইনটু এক্স স্কুৱেৰ এইটো মাইনাছ হ'ব তো মাইনাছ চিন আছে মাইনাছ এক্স স্কুৱেৰ বাই 4 ইনটু টুৱাইছ ৱাই প্লাছ 28x বাই 2 ইনটু 4y স্কুৱেৰ বাই 9 মাইনাছ 8y কিউব বাই 27 ইয়াতে এই 2ৰে 4ক দুবাৰ যাব 2ৰে 4ক দুবাৰ যাব ইয়াতেও চোৱা 2ৰে 4ক দুবাৰ গ'ল এই 2ৰে 4ক দুবাৰ গ'ল তাৰপিছত আমি প্ৰথমটো একেদৰে পাতিলোঁ x কিউব বাই 8 প্লাছ ইয়াতে যেটো তলত 2 আছে ওপৰত x স্কুৱেৰ y বাই 2 হ'ল ইয়াত চোৱা ওপৰত 2 আৰু 3 আছে এই 3ৰে 9ক কাটিব পাৰিম 3 বাৰ যাব এই 3ৰেও 9ক কাটিব পাৰিম 3 বাৰ যাব গতিকে ওপৰত 2xy স্কুৱেৰ বাই 3 হ'ল তাৰপিছত ইয়াতে হ'ল 8y কিউব বাই 27 মাইনাছ x কিউব বাই 8 মাইনাছ x স্কুৱেৰ y বাই 2 প্লাছ 2xy স্কুৱেৰ বাই 3 মাইনাছ 8y কিউব বাই 27 এটা বন্ধনীটো উঠাই দিয়া উঠাই দিলে কি হ'ব x কিউব বাই 8 প্লাছ x স্কুৱেৰ y বাই 2 প্লাছ টুৱাইছ xy স্কুৱেৰ বাই 3 প্লাছ 8y কিউব বাই 27 মাইনাছ আছে যেহেতু এইটো মাইনাছ হ'ব এই x কিউব বাই 8 এটা মাইনাছ মাইনাছ প্লাছ হ'ল x স্কুৱেৰ y বাই 2 প্লাছে মাইনাছে মাইনাছ হ'ল টুৱাইছ xy স্কুৱেৰ বাই 3 মাইনাছ মাইনাছে প্লাছ হ'ব 8y কিউব বাই 27 x কিউব বাই 8 x কিউব বাই 8 কটা গ'ল টুৱাইছ xy স্কুৱেৰ বাই কিউব 3 টুৱাইছ xy স্কুৱেৰ বাই 3 এই দুটা কটা গ'ল আমাৰ কি থাকিল ইয়াৰে এটা দুটা আছে গতিকে 2 ইনটু x স্কুৱেৰ y বাই 2 এইটো কটা গ'ল তাৰপিছত আমি ইয়াতে দেখা পাইছোঁ 2 ইনটু 8y কিউব বাই 27 x স্কুৱেৰ y প্লাছ 8 দুগুণ 16y কিউব বাই 27 এইটো হৈছে আমাৰ ফলাফল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি এইখিনি কথা আলোচনা কৰিলোঁ তোমালোকে অংককেইটা ভালদৰে চাবা তেতিয়াহ'লে বুজিব পাৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি 3 নম্বৰৰ পৰা অংক বা আলোচনা কৰিম আৰু হয়তো দুটা ভিডিঅ'ত আমাৰ এই অনুশীলনীটো সমাপ্ত কৰিব পাৰিম আৰু যদি তোমালোকৰ পাঠৰ আলোচনাৰ কিবা অসুবিধা পাইছা এই পাঠটো সহজ বুজিব পাৰা তেতিয়াহ'লে মোৰ ইণ্টাৰ ভিডিঅ'ত থকা হোৱাটছআপ নম্বৰ কমেণ্ট কৰি জনাব পাৰিবা মই সেইবোৰ সমস্যা সমাধান কৰি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ